নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনদেৱ গোস্বামী পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ মৰম চেনেহবোৰ বিচাৰি পৰৱৰ্তী অংশৰ পৰা আজি আপোনালোকক আকৌ গুৰুজনাৰ জীৱনলীলাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেনে আৰু দিনা শংকৰে জ্ঞাতিক দিলা ভাত, 12 ভূঞা সমে লোক আইলা অসংখ্যাত, কৰিলা ভোজন ভাত যত ভূঞা গণ, শংকৰেও সমস্তকে দিয়াইলা বসন। আমি সঘনাই দেখি থকা কিছুমান কৰ্ম নিদৰ্শন অতীতৰ পৰাই চলি আহিছে পৰম্পৰাভাৱে। তেনেধৰণেৰে যেতিয়া এজন মানুহৰ মৃত্যু হ'লে তেওঁ হৈ প্ৰতিটো দিনত বামুণৰ দ্বাৰা পিণ্ড আদি দিয়া, 10 দিনত দহা কৰ্ম আৰু মাহেকত মাহেকীয়া কৰ্ম পালন কৰা হয়। কিছু সংখ্যকে 13 দিনত কাজ কৰ্মটো পাতে আৰু কিছু সংখ্যকে মাহেকত পাতে। আৰু মাহেকৰ মূৰত মানে মাহ উকলি যোৱাৰ পিছত ভোজ পতাৰ ব্যৱস্থা কৰা হয়, অৰ্থাৎ বছৰেকীয়াটো পাতে। কোনোবাই আকৌ বছৰলৈ থয় বছৰেকীয়াটো অৰ্থাৎ ভোজ ভাতটো। সময়ৰ প্ৰতি লক্ষ্য ৰাখি কিছু সংখ্যক লোকে কাজ কৰ্ম ভাগ মাহেকলৈ নথৈ 11 বা 13 দিনত পালন কৰি মনৰ সন্তুষ্টি লাভ কৰে। মানিলে সকলোতে সন্তুষ্টি পোৱা যায় আৰু নামানিলে একো নাই। ভাবিলে সকলোবোৰ সম্ভৱ আৰু নাভাবিলে একো নাই। যত্ন কৰিলে অসাধ্য বুলি একোৱেই নাথাকে, নকৰিলে প্ৰকাণ্ড শিলৰ দৰে বোজা হৈ ধৰা দিয়ে। শান্তি হ'ব পাৰিলে সকলোতে শান্তি পোৱা যায়। বিশৃংখল হৈ থাকিলে ক'তো শান্তি বিচাৰি পোৱা নাযায়। শান্তি সন্তুষ্টিয়ে মনত তৃপ্তি প্ৰদান কৰে, উৎসাহ জগাই, কৰ্মপটুৰ কৰি তোলে। যিমান পাইছোঁ সিমানতে যদি ক্ষান্ত থাকিব পাৰিছোঁ, তেতিয়া শান্তিয়েই শান্তি হয়, নিজৰ পৰিয়ালৰ লগতে সমাজৰো মংগল। আৰু যদি প্ৰাপ্যতকৈও অধিক আশা কৰি ধৰফৰাই আছোঁ, তেতিয়াহ'লে সকলোতে অশান্তি আৰু সকলোৰে অশান্তি হয়। গুৰুজনাই ত্যাগ কৰি ভাল পাইছিল, নিজৰখিনি আনক দান দি ভাল পাইছিল, আনৰ অভাৱ অনাটনৰ প্ৰতি চকু দিছিল আৰু যথাযোগ্য সকলোবোৰ ভগাই দিছিল। সকলোৰে অভাৱ অনাটনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিছিল। এটা দিন আহি সমাগত হৈছিল যিদিনা গুৰুজনাৰ ঘৰত ভোজ ভাতৰ আয়োজন কৰা হৈছিল। 12 ভূঞা সম্বন্ধিতে সকলো ভূঞা বিপ্ৰ আহি বৰদোৱা গাঁৱত গুৰুজনাৰ গৃহত সমবেত হৈছিল। ভূঞাসকলক ভোজ ভাত ভোজন কৰাই সকলোকে গুৰুজনাই বস্ত্ৰ দান কৰিছিল। যাৰ যেন যোগ্য তাৰ ভাৱে ভাৱে দিল, সৎকাৰ পায়া ভূঞা সমস্তে চলিল। ইষব কথা কাবে থৈলোহু সংহৰি, শুনা বৰদোৱাৰ বিল ভৈল যেন কৰি। যোগ্যতা অনুসৰি শংকৰদেৱে ভূঞাসকলক সন্মান জনাই দান দক্ষিণা দিলে আৰু তেওঁলোকে সেই সন্মান গ্ৰহণ কৰি বিদায় ল'লে। এই ভোজ ভাত কাজকৰ্মৰ পৰা আজৰি হৈছেহে। এনেতে এদিন বৰদোৱা বিলৰ অৰ্থাৎ আকাশী গংগাৰ কথা ক'বলৈ গৈছে চৰিতকাৰে। কেনেকৈনো আকাশী গংগাৰ সৃষ্টি হ'ল, এই বিষয়ে মই আগৰ এটা খণ্ডত আকাশী গংগাৰ উৎপত্তিৰ বিষয়ে কৈ গৈছোঁ, য'ত মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আকাশৰ পৰা গংগা নমাই আনিছিল, সাঁচি গছৰ বাকলিত পুথি লিখিছিল, চতুৰ্ভুজ মূৰ্তি স্থাপন কৰি কীৰ্তন ঘৰ নিৰ্মাণ কৰিছিল, য'ত দৌল মন্দিৰ সাজি চিহ্নযাত্ৰা ভাওনা প্ৰদৰ্শন কৰি ঈশ্বৰৰ মহাত্মা সাধাৰণ মনুষ্যক বুজাই দিছিল, য'ত শান্তিযান বান্ধি শান্তি সতীক জাউতি জগীয়া কৰি মহিয়ান কৰি তুলিছিল, য'ত নিজৰ পদ চিহ্ন
শিলত বহুৱাই অৱতাৰৰ সাক্ষী কৰি থৈ গৈছিল, য'ত জ্বলন্ত চাকিক যুগমীয়া কৰি থৈ গৈছিল। তেনে এখন বৰদোৱা কেনেকুৱা আছিল বাৰু কল্পনা কৰকচোন। সন্মান, শ্ৰদ্ধা, ভক্তিত মনবোৰ গহীন হৈ উঠিব। কপট, হিংসা, জেদ ভাৱবোৰ দূৰ হ'ব। এই বটদ্ৰৱা বা বৰদোৱা গাঁৱত গুৰুজনাৰ যে জন্ম, তাক গুৰুজনাই ভাগৱতৰ 8 ঠাইত বৰ্ণনা কৰি থৈ গৈছে। বৈকুণ্ঠৰ প্ৰতিৰূপ 3 অৱতাৰৰ ধূলা এই বৰদোৱাতে যে পৰিছিল, আৰু জন্মৰ পৰা 67 বছৰ বয়সলৈকে গুৰুজনা বৰদোৱা আলিপুখুৰীতেই আছিল। সেই বৰদোৱা বা বটদ্ৰৱা মহাপুৰুষ গুৰুজনাৰ জন্মধাম আৰু লীলাভূমি। গুৰুজনাৰ জন্ম আৰু লীলাভূমি যে বৰদোৱা, সেয়া প্ৰতিপন্ন হয় তেৰাৰ নিজা ৰচনাসমূহৰ জৰিয়তে। হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, অমৃত মন্থন, বলিচলন, অজামিন উপাখ্যান, উত্তৰাকাণ্ড ৰামায়ণ, ভাগৱতৰ 10ম স্কন্ধ আৰু 11ম স্কন্ধ আদি ৰচনাসমূহত শ্ৰীমন্ত শংকৰদেৱে আত্মপৰিচয়, পিতৃপুৰুষৰ সূৰ্য বীৰ্য আৰু বংশমৰ্যাদা মুকলি বৰ্ণনা দিছে। ভাগৱতৰ অমৃত মন্থনটো আছে 8ম স্কন্ধত। তেখেতে 8ম স্কন্ধত লিখিছে, বৰদোৱা নামে আছিল একো গাম, ভৌমিক মধ্যত সাৰ, কাষতে লোহিত, সৰ্বগুণম্বিত, স্বৰ্গো যে উপমা যাৰ, সেহি গামেশ্বৰ, ভৈলা ৰাজেশ্বৰ, কায়স্থ কুলৰ প্ৰধান, নিতে যাৰ ঘৰে, অতিথিত পৰে, চৰ্চা নাছিলে ক আন, তাতে গৰ্ভস্বৰ, ভৈলা সূৰ্যবৰ, কায়স্থ কুলৰ প্ৰদীপ, বাহ্মণ সজ্জন, প্ৰাপ্তি আশামন, চলন্ত যাৰ সমীপ, আতি দানী মানি, জগতে বখানি, যাৰ মহাগুণ গাম, তাহান তনয়, ভৈলা শুভময়, প্ৰসিদ্ধ কুসুম নাম, সৎ কৰ্মযত, সবাতো পাৰ্গত, দাতাৰো মধ্যত গণি, পিতৃক ভকত, বৈৰত শকত, ভূমিকৰ চূড়া মণি, তাহান সন্ততি আতি শিশুমতী, ভাগৱত অনুসৰি কৃষ্ণৰ কিংকৰে, কায়স্থ শংকৰে, ৰচিলা পথ দুলৰি। আকৌ 10ম স্কন্ধত এনেধৰণে লিখিছে, বৰদোৱা নামে গাম, শস্যে মস্যে অনুপম, হৃদৰ আতি অনুকূল, সেহি মহাগামেশ্বৰ, আছিলন্ত ৰাজধৰ, কায়স্থ কুলৰ পদ্মফুল, তানা পুত্ৰ সূৰ্যবৰ, মহাবৰা দেহধৰ, দানী মানি পৰম বিশিষ্ট, যাৰ যশ এভোজলৈ, জয়ন্ত মাধৱ দলৈ, দুয়ো ভাই যাহাৰ কনিষ্ঠ, তান পুত্ৰ কুলোদ্ধাৰ, ভৌমিক মধ্যত সাৰ, প্ৰসিদ্ধ কুসুম নাম যাৰ, তান পুত্ৰ শিশুমতী, কৃষ্ণ তাৰ পৰিণতি, বিৰচিলা শংকৰে পয়াৰ। অৰ্থাৎ ব্ৰহ্মাণ্ডৰ মাজত বৰদোৱা নামে এখন গাঁও আছিল। গছ তৰু লতাৰে সকলো ফালেদি জাতিষ্কাৰ ঠাইখন স্বৰ্গৰ লগত তুলনা কৰিব পাৰি। যাৰ কাষেৰে লুইতখন বাগৰি গৈ বেছি সৌন্দৰ্য বৃদ্ধি কৰিছে। সেই গাঁৱৰ কায়স্থ ভূঞাসকলৰ মুৰব্বী ৰাজধৰ ভূঞাই ৰাজ্য চলাইছিল। প্ৰত্যেক দিনে তেওঁ ঘৰত বৈষ্ণৱ ভকতসকলৰ লগতে
প্ৰজাগণক অপ্যায়ন কৰাৰ দিহা কৰা হৈছিল। এই বৰদোৱাতে কায়স্থ কুলৰ উজ্জ্বল নক্ষত্ৰ সূৰ্যবৰ ভূঞাৰ জন্মগ্ৰহণ হয়। বামন সজ্জনক আদি কৰি সকলোৱে কিবা পোৱাৰ আশাৰে সূৰ্য ভূঞাৰ ওচৰ চাপিছিল। অতি দানী মানি বুলি যিজনাৰ গুণ জগতত প্ৰখ্যাত হৈ আছিল, তেওঁৰে পুত্ৰ সুবুদ্ধি সম্পন্ন কুসুম্বৰ ভূঞা সৎ কৰ্মৰে জীৱন অতিবাহিত কৰা কুসুম্বৰ ভূঞা সকলোতে পাৰ্গত আৰু দানী জ্ঞানী আছিল। তেওঁ পিতাকৰ প্ৰতি অতি শ্ৰদ্ধা আছিল, অতি পৰাক্ৰমীও আছিল। তেওঁৰে পুত্ৰ শ্ৰীমদ ভাগৱতৰ অংশ কৃষ্ণৰ কিংকৰ কায়স্থ শংকৰে এই পথ ৰচিলে বুলি লিখিছে। গুণী হবলৈ একো নাথাকিলেও হ'ব আৰু সকলো থাকিলেও সম্ভৱ। লাগিব পৰিৱেশ পৰিস্থিতি, মনোবল, একাগ্ৰতা, ধৈৰ্য, সহিষ্ণুতা, এইবোৰ লাগিব। কৰ্মদক্ষতা লাগিব, লক্ষ্য উদ্দেশ্য, অধ্যাৱসায়, স্থিৰ স্থিতি, ক্ষমা, দয়া, ত্যাগ, দান জীৱনৰ ব্ৰত হ'ব লাগিব। খং, ৰাগ, আবেগ, উত্তেজনা সাং কৰি অমায়িকতা জীৱনৰ লগৰী কৰি ল'ব লাগিব। শৌচ শুদ্ধি নিয়ম মতে মানি ঈশ্বৰত মন মগ্ন কৰিব পাৰিব লাগিব। সৎ আচাৰ, সৎ ব্যৱহাৰ, সৎ পৰামৰ্শ, সৎ সিদ্ধান্তৰে সকলোৰে গ্ৰহণযোগ্য হ'ব লাগিব। আৰু কিমান আছে সৎ হোৱাৰ গুণ, তাকো বেলেগে শলাগিব লাগিব। আজিকালি ইমানবোৰ গুণৰ অধিকাৰী বিৰল। সেয়ে যিকোনো এটা গুণৰ গৰাকী হ'লেই সকলোৱে জাউৰিয়ে শলাগিবলৈ ধৰে। আৰু এটা কথা, শলাগিলেহে তেওঁ ভাল কাম কৰিবলৈ ধৰে। একাংশ এনেধৰণৰ ব্যক্তি আছে যি কেমেৰাৰ আগতহে সৎ কাম কৰিবলৈ আগ্ৰহী, বাকী সময়খিনি তাৰ বিপৰীত কৰ্ম তেওঁলোকক দেখা যায়। বাহ ল'বৰ কাৰণে তেওঁলোকে তেনে কৰি দেখায়। প্ৰকৃত গুণী লোকে আনক দেখুৱাবলৈ ভাল কাম নকৰে, মনৰ সন্তুষ্টিৰ বাবে কৰে, মনক সুখ পাবলৈ কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পিছত আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।